নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম আমাৰ সুস্বাস্থ্যৰ বাবে ভিটামিন B12ৰ আৱশ্যকতা কিমান, লগতে আমাৰ শৰীৰত ভিটামিন B12ৰ অভাৱ ঘটিলে কি কি লক্ষণ বা কি স্বাস্থ্য সমস্যানো দেখা দিয়ে। লগতে কথা পাতিম আমাৰ শৰীৰত ভিটামিন B12ৰ ঘাটি হ'লে সেই ঘাটি আমি কিদৰে বা কি খাদ্যৰ পৰা আমি আহৰণ কৰি ল'ব পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টি নিশ্চয় যথেষ্ট ইনফৰ্মেটিভ ভিডিঅ' হ'ব আৰু ভিডিঅ'টি শেষলৈকে আপোনালোকক চাবলৈ অনুৰোধ জনালোঁ। যদি এই ভিডিঅ'টি চাই আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। বন্ধুসকল, ভিটামিন B12 আমাৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় এবিধ ভিটামিন। এই ভিটামিন B12 আচলতে আমাৰ শৰীৰে নিজে সিনথেসাইজ বা প্ৰস্তুত কৰিব নোৱাৰে। সেইবাবে আমি খাদ্যৰ জৰিয়তে এই ভিটামিন B12 আহৰণ কৰি ল'ব লাগে। এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে আমাৰ দেশৰ প্ৰায় 47% লোক এই ভিটামিন B12ৰ অভাৱত ভুগি আছে। আচলতে আমাৰ সুস্বাস্থ্যৰ বাবে বা আমাৰ শৰীৰৰ বাবে এই ভিটামিন B12 অতি সামান্যতমৰে প্ৰয়োজন আৰু এই সামান্যতম ভিটামিন B12 আমি খাদ্যৰ পৰা আহৰণ কৰি ল'ব লাগে। এতিয়া প্ৰশ্নটো হৈছে যে আমি যিবোৰ খাদ্য গ্ৰহণ কৰোঁ সেই খাদ্যত ভিটামিন B12 নাথাকে নেকি? আচলতে আমি গ্ৰহণ কৰা খাদ্যত ভিটামিন B12 থাকে, কিন্তু আমাৰ শৰীৰৰ কিছুমান সমস্যাৰ বাবে, বিশেষকৈ আমাৰ গেষ্ট্ৰাইটিছৰ সমস্যাৰ বাবে বা আমাৰ বদহজমৰ সমস্যাৰ বাবে আমাৰ খাদ্যৰ পৰা এই ভিটামিন B12 আমাৰ শৰীৰে গ্ৰহণ কৰাত কিছু বিসংগতি ঘটে, যাৰ বাবে আমাৰ শৰীৰ ভিটামিন B12ৰ অভাৱত ভুগিব লগা হয় আৰু আমাৰ বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে। গতিকে আমাৰ এই ভিটামিন B12ৰ অভাৱত কি স্বাস্থ্য সমস্যাই দেখা দিয়ে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। ভিটামিন B12ৰ অভাৱত দেখা দিয়া প্ৰথম স্বাস্থ্য সমস্যা বা লক্ষণটো হৈছে ল' এনাৰ্জি লেভেল, অৰ্থাৎ শাৰীৰিক দুৰ্বলতা বা ভাগৰুৱা লাগি থকা অৱস্থা। বহুত মানুহে সঠিক জীৱনশৈলী গ্ৰহণ কৰাৰ পাছতো, যেনে ভাত পানী বা খাদ্য যিমানখিনি গ্ৰহণ কৰিব লাগে সিমানখিনি গ্ৰহণ কৰাৰ পাছতো বা ৰাতি নিয়মিতভাৱে টোপনি মৰাৰ পাছতো পিছদিনা ৰাতিপুৱা ভাগৰুৱা লাগে বা শাৰীৰিক দুৰ্বলতা এটা অনুভৱ কৰা যায়। গতিকে এনেকুৱা ধৰণৰ শাৰীৰিক দুৰ্বলতা যেতিয়া চলি থাকে, সঠিক খাদ্য গ্ৰহণ কৰাৰ পাছতো বা সঠিকভাৱে টোপনি মৰাৰ পাছতো বা সঠিকভাৱে শাৰীৰিক পৰিশ্ৰম কৰা বা সঠিক চিন্তা কৰাৰ পাছতো যেতিয়া এনেধৰণৰ দুৰ্বলতা এটা চলি থাকে, তেতিয়া বুজিব পাৰি যে আচলতে মানুহজন ভিটামিন B12ৰ অভাৱত ভুগিছে। ভিটামিন B12ৰ অভাৱত দেখা দিয়া আন এক স্বাস্থ্য সমস্যা হৈছে নাৰ্ভৰ সমস্যা। মানুহৰ শৰীৰত যেতিয়া ভিটামিন B12ৰ অভাৱ ঘটে তেতিয়া নাৰ্ভৰ বিভিন্ন সমস্যাই দেখা দিয়ে, যেনে নাৰ্ভৰ বিভিন্ন ঠাইৰ নাৰ্ভৰ বিষ হোৱা দেখা যায় বা হাত ভৰি কঁপনি এটা আৰম্ভ হয় বা হাতৰ তলুৱা বা ভৰিৰ তলুৱাত পিনেৰে খুচি দিলে যেনেকুৱা অনুভৱ হয় ঠিক তেনেকুৱা অনুভৱ হয়। গতিকে নাৰ্ভৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে আৰু নাৰ্ভৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিলে ভিটামিন B12ৰ অভাৱ ঘটিছে বুলি ধৰিব পাৰি। ভিটামিন B12ৰ অভাৱত দেখা দিয়া আন এক স্বাস্থ্য সমস্যা হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ সমস্যা, অৰ্থাৎ মানুহৰ যেতিয়া ভিটামিন B12ৰ অভাৱ ঘটে তেতিয়া মানুহৰ চিন্তা শক্তি কিছু দুৰ্বল হৈ পৰে, যাৰ বাবে মানুহৰ মনলৈ অনবৰতে টেনশ্যন, ষ্ট্ৰেছ বা এংজাইটি আহি থাকে। ইয়াৰ উপৰি মানুহৰ যেতিয়া ভিটামিন B12ৰ অভাৱ ঘটে তেতিয়া এলজাইমাৰৰ নিচিনা ৰোগেও দেখা দিয়ে। গতিকে এনেধৰণৰ লক্ষণে দেখা দিলে মানুহৰ ভিটামিন B12ৰ অভাৱ ঘটিছে বুলি অনুমান কৰিব পাৰি। ভিটামিন B12ৰ অভাৱত দেখা দিয়া আন এক স্বাস্থ্য সমস্যা হৈছে এনিমিয়াৰ সমস্যা। আচলতে ভিটামিন B12ৱে শৰীৰত DNA প্ৰস্তুত কৰাত সহায় কৰে আৰু DNA RBC গঠনত সহায় কৰে, আৰু যদিহে শৰীৰত ভিটামিন B12ৰ অভাৱ থাকে তেতিয়া DNA ফৰ্মেশ্যন হোৱাত বাধাৰ সৃষ্টি হয় বা বিসংগতিৰ সৃষ্টি হয় আৰু সেইবাবে RBC গঠনতো বিসংগতি ঘটে আৰু RBC গঠনত বিসংগতি ঘটাৰ ফলত শৰীৰত অক্সিজেনৰ যোগান কমি যায়। গতিকে শৰীৰত যেতিয়া অক্সিজেনৰ যোগান কমি যায় তেতিয়া শৰীৰত বিভিন্ন ধৰণৰ দুৰ্বলতাই দেখা দিয়ে বা ভাগৰুৱা লাগি থকা অৱস্থাটোৰ কাৰণ আচলতে অক্সিজেনৰ অভাৱৰ কাৰণেই হয়।
ইয়াৰ উপৰিও ভিটামিন B12ৰ অভাৱত চকুৰ বগা অংশ হালধীয়া হ'ব পাৰে বা হাতৰ তলুৱা বা গাৰ ছাল হালধীয়া ৰঙৰ হ'ব পাৰে। ইয়াৰ কাৰণটো হৈছে RBC আচলতে লিভাৰত ব্ৰেকডাউন ঘটি বিলুৰিবিন নামৰ এবিধ পদাৰ্থৰ সৃষ্টি হয় আৰু সেই বিলুৰিবিনৰ বাবেই আচলতে চকুৰ বগা অংশ হালধীয়া হ'ব পাৰে বা গাৰ ছাল হালধীয়া হোৱা দেখা যায়। আৰু বিশেষকৈ যেতিয়া প্ৰিমেচিউৰ RBCবোৰ লিভাৰত ব্ৰেকডাউন হয় তেতিয়া বেছিকৈ বিলুৰিবিনৰ সৃষ্টি হয় আৰু বেছিকৈ বিলুৰিবিনৰ সৃষ্টি হোৱাৰ ফলতেই আচলতে এই চকুৰ বগা অংশ হালধীয়া বা গাৰ ছালো হালধীয়া হ'ব পাৰে। ভিটামিন B12ৰ অভাৱত দেখা দিয়া আন এক স্বাস্থ্য সমস্যা হৈছে মুখৰ ভিতৰত ঘাঁ হোৱা। কিছুমান মানুহৰ প্ৰায়েই মুখৰ ভিতৰত ঘাঁ হোৱা দেখা যায়। কেতিয়াবা ওঠৰ ভিতৰত ঘাঁ হয় বা গুটি বা ফোহা কিছুমান উঠে বা জিভাতো উঠে। তাৰপিছত ভাল হোৱাৰ পাছত আকৌ কেইদিনমান পাছত হয়। গতিকে যিসকল লোকৰ এনেদৰে মুখৰ ভিতৰত প্ৰায়ে ঘাঁ হৈ থাকে সেইসকল লোকে ভিটামিন B12ত ভুগি আছে বুলি ধৰিব পাৰি। ভিটামিন B12ৰ অভাৱত দেখা দিয়া আন এক স্বাস্থ্য সমস্যা হৈছে মাইগ্ৰেইন বা মূৰৰ বিষ। কিছুমান মানুহে প্ৰায়ে মূৰৰ বিষত ভুগি থকা দেখা যায় আৰু এনেদৰে মূৰৰ বিষ হ'লে পেইন কিলাৰ এটা খাই মূৰৰ বিষৰ পৰা উপশম পায়। ঠিক কিছুদিন পাছতে বা তাৰ দুদিনমান পিছতে আকৌ মূৰৰ বিষত ভুগা দেখা যায় আৰু এনেদৰে মূৰৰ বিষ হ'লে তেওঁ পেইন কিলাৰ খাই খাই মূৰৰ বিষৰ পৰা উপশম লাভ কৰে। গতিকে এনেদৰে যিসকল লোকে প্ৰায়ে মূৰৰ বিষত ভুগা দেখা যায় তেওঁলোকে আচলতে এই ভিটামিন B12ৰ অভাৱৰ বাবেহে এনে মূৰৰ বিষ হৈ থাকে। গতিকে যিসকল লোকে আমি উল্লেখ কৰা এই লক্ষণসমূহত প্ৰায়ে ভুগি থাকে তেওঁলোকে আচলতে তেজ পৰীক্ষাৰ জৰিয়তে তেওঁৰ শৰীৰত ভিটামিন B12ৰ অভাৱ হৈছে নেকি তাক পৰীক্ষা কৰি ল'ব লাগে আৰু পৰীক্ষা কৰাৰ পাছত যদিহে তেওঁৰ ভিটামিন B12ৰ অভাৱ ধৰা পৰে তেতিয়া তেওঁ চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা গ্ৰহণ কৰি অতি সোনকালে ভিটামিন B12ৰ ঘাটি পূৰণ কৰি ল'ব পাৰে। এতিয়া আহোঁ কি খাদ্যত ভিটামিন B12 পোৱা যায়। আচলতে মাছ, মাংস আৰু কণী হৈছে ভিটামিন B12ৰ ভাল উৎস। অৱশ্যে ভেজিটেৰিয়ান কিছুমান খাদ্যতো ভিটামিন B12 পোৱা যায়, যেনে গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীবোৰত। ইয়াৰ উপৰি কিছুমান ফাৰ্মেণ্টেড ফুডত যেনে পইতা ভাত বা কিছুমান ফাৰ্মেণ্টেড আচাৰত ভিটামিন B12 পোৱা যায়। গতিকে এনেধৰণৰ ভিটামিন B12ৰ উৎসবোৰ আমি খাদ্য হিচাপে নিয়মিতভাৱে গ্ৰহণ কৰিলে আমি নিশ্চয় ভিটামিন B12ৰ অভাৱত ভুগিব লগা নহ'ব। আৰু ইয়াৰ উপৰি আমি যদিহে নিয়মিতভাৱে আমি কিছুমান প্ৰ'বায়'টিক খাদ্য গ্ৰহণ কৰোঁ যেনে দৈ বা ফাৰ্মেণ্টেড ফুড তেতিয়া আমাৰ পেটৰ ভিতৰত ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায় আৰু পেটৰ ভিতৰত ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পালে তেতিয়া আমাৰ গেষ্ট্ৰাইটিছৰ সমস্যা বা আমাৰ বদহজমৰ নিচিনা সমস্যা নাথাকে। আৰু যদিহে গেষ্ট্ৰাইটিছৰ সমস্যা বা বদহজমৰ নিচিনা সমস্যা নাথাকে তেতিয়া আমাৰ শৰীৰে বা আমাৰ ইণ্টেষ্টাইনে ভিটামিন B12 খাদ্যৰ পৰা অতি সহজে আহৰণ কৰিব পাৰে। গতিকে আমি আচলতে আমাৰ খাদ্যত প্ৰ'বায়'টিক ফুড অৰ্থাৎ যিবোৰ খাদ্যত ভাল বেক্টেৰিয়াৰ পৰিমাণ থাকে সেইবোৰ খাদ্য আমি নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। তেতিয়াহে আমি খাদ্যৰ পৰা ভিটামিন B12 অতি সহজে আহৰণ কৰিব পাৰোঁ। বন্ধুসকল, আমাৰ সুস্বাস্থ্যত ভিটামিন B12ৰ আৱশ্যকতা লগতে ভিটামিন B12ৰ অভাৱত আমাৰ কি স্বাস্থ্য সমস্যাই দেখা দিয়ে লগতে কি খাদ্যৰ পৰা আমি ভিটামিন B12 আহৰণ কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।